নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলো গ্ৰহ চক্ৰৰ লগত পৰিচালিত হৈ থাকোঁ। যিমান চেষ্টা কৰিলেও হ'ব লগা সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। এই গ্ৰহ চক্ৰৰ পৰা কিছুমান আমাৰ লাভ হয় আৰু কিছুমান আমাৰ লোকচান হয়। এই গ্ৰহ চক্ৰ আপোনাৰ ভাল নে বেয়া আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানি ল'ব পাৰিব। 23 মে তাৰিখে বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ ফলত 12 ৰাশিৰ ওপৰত কিবা নহয় কিবা প্ৰভাৱ পৰিব। ইয়াৰ ভিতৰত 5 ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। ইয়াৰ ফলত মা লক্ষ্মীৰ তেওঁলোকে পৰম কৃপা লাভ কৰিব পাৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব পাৰিব। সকলো দিশৰ পৰাই তেওঁলোকে ভাল সুযোগ সুবিধা লাভ কৰিব। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ত শুক্লৰ অধিপতি আৰু ৰাশি অষ্টমপতিত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ যোগ দেখিবলৈ পোৱা যাব। হঠাৎ ধনৰ আগমন হৈ পৰিব। শৰীৰৰ প্ৰতি আপোনালোকে কিন্তু এই ক্ষেত্ৰত অলপ নজৰ ৰাখিব লাগিব। বিদেশ ভ্ৰমণৰ কাৰণেও এই সময় আপোনালোকৰ কাৰণে বহু ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। যিকোনো কামত আপোনালোকে হাত দিলে সেই কামত সফলতা নিশ্চয় অৰ্জন কৰিব পাৰিব। মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব। লগতে সকলো দেৱ দেৱীয়েহি আপোনালোকৰ ঘৰত বাস কৰিব। এই বুদ্ধ পূৰ্ণিমাৰ ফলত আপোনালোকে যিকোনো কাম ল'ব বিচাৰিলে হাতত ল'ব পাৰিব আৰু সেই কাম সুচাৰুভাৱেও কৰিব পাৰিব। বহু লোকৰ পৰা ভাল সহযোগিতা আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত গ্ৰহ চক্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ ভাগ্য উদয় হৈ পৰিবলৈ ধৰিব। যাৰ ফলত আপোনালোকে যিকোনো কাম হাতত ল'লে সেই কাম হৈ পৰাৰ উপৰিও আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ইয়াৰ মানদণ্ড বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। কোনোবাৰ ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ আপোনালোকৰ ঘৰলৈ আহিব। এইটো নহয় যে অৰ্থ এনেই আহিব। কিবা কাম যদি আগতে আপোনালোকৰ ৰৈ আছিল বা কিবা পাবলগীয়া ধন আছিল সেই ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে আগভাগ লৈ আছে তেনেহ'লে সেই ৰাজনৈতিক ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব আৰু জয়ৰ মুখ আপোনালোকে দেখা পাবলৈ ধৰিব। মাটি সম্পত্তি আপোনালোকে লাভ কৰিব পাৰিব বা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব। বিবাহৰো প্ৰবল যোগ আপোনালোকৰ নামি আহিব। প্ৰেম বিবাহৰ যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হৈ পৰা দেখিবলৈ পাব। যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰাৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশতো মান সন্মান বৃদ্ধি পোৱা যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব বহুদূৰ আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। 2 নম্বৰটো হ'ল মিথুন ৰাশি। এই ৰাশিৰ শুক্ৰ হ'ব দশমপতিক আৰু শনিৰ যোগ দেখিবলৈ পোৱা যাব। যাৰ ফলত ধনৰ বৰষুণ হ'ব আপোনালোকৰ ঘৰত। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায়। শিক্ষাত আপোনালোকৰ বহু শুভ যোগ নামি আহিব। বিবাহৰ প্ৰবল যোগ আপোনালোকৰ নামি অহা দেখিবলৈ পোৱা যাব। উচ্চ আকাংক্ষা বৃদ্ধি পাব। সকলো কৰ্মতে আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। বহু ভাগে আপোনালোকৰ ঘৰলৈ অৰ্থ আহিব। অৰ্থ আপোনালোকৰ জমাও হ'ব। কিবা নতুন কামৰ কাৰণে আপোনালোকে আগভাগ ল'ব বিচাৰিব আৰু মনটো আপোনালোকৰ আনন্দিত হৈ পৰিব। সন্তানৰ কৰ্মতো আপোনালোকে আনন্দিত আৰু গৰ্ব অনুভৱ কৰা দেখিবলৈ পোৱা যায়। শিক্ষাৰ দিশত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ কাৰণেও আপোনালোকৰ বহু সুন্দৰ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায় আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। শৰীৰৰ প্ৰতি কিন্তু অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। শৰীৰ অবান্তিক আপোনালোকৰ বৃদ্ধি পাব পাৰে আৰু যাৰ ফলত আপোনালোকৰ অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। অৰ্থ আপোনালোকে ক'ত কেনেকৈ খৰচা কৰিব পাৰিব তাৰো আপোনালোকে নতুন যোগ দেখিবলৈ পাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব পাৰিব। যিকোনো ক্ষেত্ৰত আপোনালোকে ওচৰ চুবুৰীয়াৰ পৰা সহায় সহযোগিতা লাভ কৰিব পৰাও দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ নামি আহিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ যাতে মতবিৰোধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ককাই ভাই বা ভাই ভনীৰ মাজত যাতে মাটি বাৰীক লৈ সমস্যা সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'ব।
3 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চলি থকা বেয়া দিন আপোনালোকৰ সমাপ্ত হৈ পৰিছে। বেয়া যি কাম কৰি আছিল সেই কাম সমাপ্ত হৈ পৰিছে আৰু ভাল সময় আপোনালোকৰ আহি পৰিছে। চতুৰ্থ স্থানত শুক্ৰ আৰু শনি থকাৰ কাৰণে আপোনালোকৰ সকলো কাম অতি সোনকালে হৈ পৰিব। ঘৰ গাড়ী আপোনালোকৰ ঘৰত ক্ৰয় কৰিব পাৰিব আৰু ধন লাভৰ প্ৰচুৰ পৰিমাণে যোগ নামি আহিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰো যোগ আপোনালোকৰ কাৰণে নামি অহা দেখিবলৈ পাব। প্ৰেমত আপোনালোকৰ শুভ হ'ব। প্ৰেম বিবাহৰ প্ৰবল যোগ নামি আহিব। বিদ্যাৰ ক্ষেত্ৰতো আপোনালোকৰ বহু ভাল আৰু অগ্ৰগতি দেখিবলৈ পোৱা যাব। শিক্ষাৰ কাৰণে আপোনালোকৰ দূৰ ভ্ৰমণ বা বিদেশ ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত শুভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভ হ'ব আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে অলপ সংযম হৈ চলিব লাগিব, কাৰণ ৰাজনৈতিক ক্ষেত্ৰত কাৰোবাৰ পৰা কথা শুনাৰ ভয় দেখিবলৈ আপোনালোকৰ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন পদক্ষেপ আপোনালোকে ল'ব পাৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমৰ জীৱনতো সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত আপোনালোকে অনুভৱ কৰিব পাৰিব। ব্যৱসায় দিশত অৰ্থ লাভ কৰিব পাৰিব আৰু এই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। আত্মীয়ৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ আশীষত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। যিকোনো কাম আপোনালোকে হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। আধৰুৱা কামো আপোনালোকৰ হৈ পৰিব। পাবলগীয়া সম্পদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুক্লৰ অৱস্থান ৰাশিতেই। শুক্ল হ'ব দ্বিতীয় পতিত আৰু শনি হ'ব একাদশ পতিত, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধন লাভ হ'ব। ঘৰত চলি থকা সমস্যা দূৰ হ'ব আৰু ঘৰত যদি কিবা বেমাৰ আজাৰ হৈ আছিল সেইবোৰ সোনকালে নোহোৱা হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত বিবাহৰ প্ৰবল যোগ নামি অহাও আপোনালোকে দেখিবলৈ পাব। যিকোনো সিদ্ধান্ত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু আপোনাৰ ভাগ্য উদয় হৈ পৰিছে বুলি ক'ব পৰা যায়। জীৱনৰ সকলো বাধা আপোনালোকে নিঃসন্দেহে আঁতৰাই পেলাব পাৰিব। কাৰোবাৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব আৰু সংগ সুখ লাভ কৰিব পাৰিব। ব্যক্তিগত জীৱনতো আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হ'ব। প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। ভাগ্যৰ সহায়ত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে ব্যৱসায়ত অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু ব্যৱসায়ত বিনিয়োগো কৰিব পাৰিব। সন্তানক লৈ আনন্দিত অনুভৱ আপোনালোকে কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত মংগলময় হ'ব আপোনালোকৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে আগভাগ ল'লে আনন্দিত অনুভৱ কৰাৰ উপৰিও মান সন্মান বৃদ্ধি পোৱাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ঘৰত নতুনকৈ সা সম্পত্তি ক্ৰয়ৰ প্ৰবল যোগ নামি আহিব। ঠিকাটুকলি কৰা লোকসকলে নতুন কামৰ সন্ধান লাভ কৰিব পাৰিব। মনটো আপোনালোকৰ আশাবাদী হৈ থাকিব পাৰে। নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি আছে যদিও সেই ব্যৱসায়ত অকণমান চকু ৰাখিলেই প্ৰচুৰ পৰিমাণে লাভ বৃদ্ধি হ'ব আপোনালোকৰ। মাটি বাৰী বা সা সম্পত্তিক লৈ আপোনালোকৰ বিবাদ সৃষ্টি হ'ব পাৰে, তাৰ প্ৰতি কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধ পূৰ্ণিমাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব। দাম্পত্য জীৱনত শুভ প্ৰভাৱ পৰিব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতিৰ যোগ আপোনালোকে দেখিবলৈ পাব। কিন্তু কৰ্মক্ষেত্ৰত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো হ্ৰাস পাবলৈ ধৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব আপোনালোকৰ। প্ৰেমৰ ক্ষেত্ৰত ভাল যোগ নামি আহিব। ওচৰ ক্ষেত্ৰত আপোনালোকে ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে ভাল যোগ নামি আহিব বা শুভ যোগৰ প্ৰাপ্তি আপোনালোকে হৈ পৰিব বা ভাল কামৰ আপোনালোকে সন্ধান লাভ কৰিব পাৰিব। যিকোনো কাম হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব বা আগৰ ৰৈ থকা কামো আপোনালোকৰ সুন্দৰভাৱে হৈ উঠা দেখিবলৈ পোৱা যাব। কিবা শুভ যোগৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাব আৰু ঘৰতো মান সন্মান আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কোনো অচিনাকি ব্যক্তিৰ পৰা ভাল সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ আনন্দময় হিচাপে পাৰ হ'ব। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি যদি আপোনালোকে চাব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে চাব পাৰিব।
নিবনুৱা সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কিবা ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠিত কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব আৰু ভাল মানুহৰ লগত থাকিলে আপোনালোকৰ মন সদায় আনন্দিত হৈ থাকিব। কোনো আত্মীয়ৰ লগত দূৰ ভ্ৰমণৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব, ভাগ্যশালী হৈ পৰিব আপোনালোক এই গ্ৰহণৰ ফলতেই। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।